নমস্কাৰ চাই আছে অসম টাইম এটা বিশেষ প্ৰতিবেদন লৈ আহিছো বিহাৰৰ পৰা অহা ভীম কিয় প্ৰিয় হৈছে নলবাৰীত ভীমক লৈ চৰ্চা নলবাৰীত একাংশৰ মাজত বিহাৰৰ পৰা অহা ভীম প্ৰিয় হৈ পৰিছে নলবাৰীত নিৰ্দিষ্ট এনে কিছু লোক আছে দিনটোত এবাৰ হলেও সাক্ষাৎ হয় ভীমৰ লগত আমি কবলৈ ওলাইছো নলবাৰী থানা চকৰ জনপ্ৰিয় পান দোকানী ভীমৰ কথা মাত্ৰ 14 বছৰ বয়সতে 40 বছৰ পূৰ্বে বিহাৰৰ পৰা ভীম আহিছিল নলবাৰীলৈ সেই তেতিয়াৰে সুদীৰ্ঘ 40 বছৰ কাল নলবাৰীতে পাৰ কৰিছে ভীমে 14 বছৰ বয়সতে নলবাৰীলৈ অহা ভীমে প্ৰথমতে এবছৰ আনৰ দোকানত সহায়ক হিচাপে কাম কৰি পিছত ককায়েকৰ সৈতে লগ হৈ নিজাকৈ সৰুকৈ পানৰ দোকান আৰম্ভ কৰে প্ৰথম কেইবছৰমান চহৰৰ অট্টত দোকান দিয়া ভীম ভাতৃদ্বয়ে নলবাৰী থানা চকত দোকান আৰম্ভ কৰে এই স্থানত একেৰাহে সুদীৰ্ঘ প্ৰায় 25 বছৰ কাল পান দোকান দিয়া আছে ভীমে জ্যেষ্ঠ ভাতৃ যোৱা বছৰ ঢুকুৱাৰ পিছত এতিয়া ভীমৰ পুত্ৰই মাজে মাজে সহায় কৰি দিয়ে নলবাৰীত ভীম পান দোকানী বেছ জনপ্ৰিয় ভীমৰ হাতৰ এখন পান নাখালে যেন মুখৰ জ্যোতি পূৰণ নহয় বহুতৰে মন কৰিবলগীয়া বিহাৰৰ পৰা অহা ভীমৰ পৰিয়াল নলবাৰীতে আছে হাৰে হিমৌজুৱে নলবাৰীয়া হৈ পৰা ভীমৰ সন্তানে নলবাৰীৰ বিদ্যালয়তে শিক্ষা গ্ৰহণ কৰিছে কন্যাৰ বিয়াও নলবাৰীতে পাতিছে 40 বছর হল এক বছর আসলো যে বিষয় দোকানত তার পিছত এক বছর মানে এনে থাকলো পান দোকান করলো স্টেশনত তার পিছত ফেরি করলো তার পিছত ঘর পা আই পেলে পান দোকান এখান চলালো এক মাহ তার পিছত এক মাহ 1500 টাকা ইনকাম হয়েছে সেই পয়সা দিয়ে বাস স্ট্যান্ডের দোকান করলো বাস স্ট্যান্ডের দোকান করি আসলো 2000 লেভেলে তার পিছত তার বাস স্ট্যান্ড গেল তার পিছত থানা চলে পাইলো 2002 তার পিছত 2002 পরে তো করি আসলো পান দোকান এতিয়া মোট 40 বছর হল যে অসমত থাকা ল'ৰা ছোৱালী এতে আছে এতে পঢ়ি আছে এতিয়া পুরা পরিবার আছে মোৰ সুদীৰ্ঘ 40 বছৰ নলবাৰীত পান দোকান দি প্ৰতিষ্ঠা হোৱা ভীমৰ পান দোকানত নিয়মিত পান খোৱা ভালেমান লোক আছে এই মুহূৰ্তত ভীমৰ পান দোকানৰ নিয়মীয়া দুগৰাকী গ্ৰাহকৰ মন্তব্য আগবঢ়াইছো মই তেওঁক 25-30 বছৰ বয়সৰ পৰা খাইছো মই তাৰ পৰা পান বান্ধিও আনিছিলো কাৰণ তাৰ পানৰ এটা বেলেগ সোৱাদ আছে সেই আমেজটো অন্য দোকানত পোৱা নাছিলো আৰু সেইকাৰণে মই তালৈ গৈছিলো খাইছিলো আৰু লৈ আহিছিলো তেওঁক লগ পোৱাটো খুব কম হ'লেও 25 বছৰৰ পৰা মই জানো মই যেতিয়া পান খাইছো যেতিয়া চাৰ্ভিচত কাম কৰিছিলো মই তেতিয়া 10 টকা দৰমহা আছিলো সেই পানটো খাইছিলো মই তেতিয়া 50 পইচাৰ পান মিঠাপতি আছে যেতিয়া 8 টকা বাঢ়িল যেতিয়া আমি খাই আছো বিমন্দাতে খাইছো গদিছৰ দোকান খাইছো মানে হিন্দু দোকান খাইছো মক্কাৰী দোকান খাইছো পান ভীমৰ পান দোকানৰ ক্ষেত্ৰত আপুনি কিমান বছৰ পৰা ভীমততে পান খাইছে মোটামুটি 35 বছৰ তলত হয় আগত কিমান বছৰ পৰা ভীমক লগ পাইছিল পান দোকান হিচাপত ভীমৰ প্ৰায় 25 বছৰ আৰু গদিছৰ দোকান খাইছো 35 বছৰ তাতে খাইছো মই তেতিয়া 50 পইচাৰ পান আছিল 10 পইচা আছিল 1 বছৰ আগত তেতিয়া গদিছৰ দোকান তেতিয়া 4.5 পইচা আছিল এই 4.5 পান খাইছো এতিয়া ভীমক দেখা পাইছেনে কেনেকুৱা এতিয়া দোকানত সেনেকৈ দোকান মই দেখাই নাই গদিছ আৰু এটা দোকানটো বাদ দিছো বিহাৰী এই বাটা চকত এখন দোকানত বাদ দিছো বিহাৰী এই কিবা মানে বাদ দিলা দোকান গদিছৰ দোকান মোৰ পুৰণা দোকান এতিয়া পান খাই আছেনে আপুনি এতিয়া বাদ দিছো পান এতিয়া নাই এতিয়া 3 বছৰ পৰা হ'ল বাদ দিছো মই দাঁতটো অলপ বেয়া হৈছে সেইকাৰণে মই বাদ দিছো বাছ ক'ব
বিমত আগে পান খাইছোঁ মই মোটামুটি 30 বছৰ আগত এতিয়া পান খাইছোঁ মোটামুটি 20টা 40টা সেনেকৈ দিছিলোঁ পান তবা বান্ধি আৰু হৰিগুৰিত থাকে হৰিগুৰিত পান খাইছোঁ এই জানে তবলা বান্ধি 20টামান বান্ধিবৰ কাৰণে ৰাতি আৰু দিনটো পান খাই 20টা 25টা ভীমৰ পৰা কিমান টকা পাণ বান্ধিলে আপুনি বিমতৰে পাণ কিমানটা বান্ধিলে ভীমৰ পৰাই বিমৰ পৰা 20টা 15টা সেনেকৈ বান্ধি যাওঁ ক'ৰবাত যদি ভিতৰলৈ যাওঁ ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম